নমস্কাৰ এই মুহূৰ্তত লৈ আহিছে এটি গুৰুত্বপূৰ্ণ খবৰ সুদীৰ্ঘ 15 বছৰ পিছত ন্যায় পাইছে এটা দুৰ্ভগীয়া পৰিয়ালে 15 বছৰ পূৰ্বে এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছিল এইখন অসমত আৰু তাৰ পিছৰে পৰা এটা দুৰ্ভগীয়া পৰিয়ালে ন্যায় বিচাৰি হাবাথুৰি খাই আছিল যদিও আজি পৰ্যন্ত ন্যায় পোৱা নাছিল কিন্তু অৱশেষত আদালতে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে 9টাকৈ নৰপিশাচক হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত 9টাকৈ নৰপিশাচক আদালতে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ জনাইছো সুদীৰ্ঘ 15 বছৰ পিছত ন্যায় পাইছে এটা পৰিয়ালে আৰু এইখন অসমত 15 বছৰ পূৰ্বে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড আৰু তাৰ পিছৰে পৰা যি দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি হাবাথুৰি খাই আছিল যদিও আজি পৰ্যন্ত ন্যায় পোৱা নাছিল কিন্তু অৱশেষত আদালতে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে আৰু 9টাকৈ নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো এই 9টাকৈ নৰপিশাচ যিকেইটা নৰপিশাচে লগ লাগি 15 বছৰৰ পূৰ্বে এজন ব্যক্তিক হত্যা কৰিছিল কিন্তু আজি পৰ্যন্ত ন্যায় পোৱা নাছিল এই দুৰ্ভগীয়া পৰিয়ালটোৱে আৰু অৱশেষত আদালতে ঐতিহাসিক ৰায় প্ৰদান কৰিছে আৰু এই 9টাকৈ নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে আৰু যি মৌজেৰ আলী নামৰ ব্যক্তি এই মৌজেৰ আলী নামৰ ব্যক্তিজনক এই 9টাকৈ নৰপিশাচে লগ লাগি হত্যা কৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছৰে পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি হাবাথুৰি খাই আছিল আৰু এই ঘটনা সংঘটিত হৈছিল বিলাসীপাৰা টুকুৰাবান্ধা লটেয়া গাঁৱত সংঘটিত হৈছিল যি বিলাসীপাৰা যি মৌজেৰ আলী নামৰ ব্যক্তি এই মৌজেৰ আলী নামৰ ব্যক্তিজনক এই 9টাকৈ নৰপিশাচে লগ লাগি হত্যা কৰিছিল আৰু তাৰ পিছৰে পৰা দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি হাবাথুৰি খাই আছিল যাৰ বাবে চাপৰ থানাত দুৰ্ভগীয়া পৰিয়ালটোৱে 52/2009 নম্বৰত গোচৰ ৰুজু কৰিছিল কিন্তু আজি পৰ্যন্ত ন্যায় পোৱা নাছিল আৰু 2009 চনৰ পৰা আজি 2024 চনত অৱশেষত আদালতে ৰায় প্ৰদান কৰিছে আৰু দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু যে আদালতে 62/16 নম্বৰৰ 16ৰ অধীনত যি ন্যায় প্ৰদান কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 147/148/146/323/325/326/302 IPC ধাৰাত মজিবুৰ ৰহমান নুৰতাজ আলী কৌচৰ আলী জামালউদ্দিন আজাদ আলী উছমান আলী আৰু অসীমউদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে আৰু যাৰ পিছত দুৰ্ভগীয়া পৰিয়ালটোৱে এক সন্তুষ্টি প্ৰকাশ কৰিছে আৰু ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে যি মৌজেৰ আলীৰ হত্যাকাণ্ড এই হত্যাকাণ্ডৰ যি 9টাকৈ নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে আদালতে যি ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে তাৰ পিছৰে পৰা এতিয়া পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিলাসীপাৰা জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ যি মুকুল চেতিয়াৰ বিচাৰপীঠে এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে আৰু 9টাকৈ নৰপিশাচক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে সুদীৰ্ঘ 15 বছৰ পিছত ন্যায় পাইছে এটা পৰিয়ালে এই পৰিয়ালটোৰ মুখত আনন্দ দেখিবলৈ পোৱা গৈছে সন্তুষ্টি দেখিবলৈ পোৱা গৈছে আৰু ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে 2009 চনত সংঘটিত কৰিছিল এই লোমহৰ্ষক হত্যাকাণ্ড এইখন অসমত যি বিলাসীপাৰা টুকুৰাবান্ধাৰ যি লটেয়া গাঁৱত মৌজেৰ আলী নামৰ ব্যক্তিজনক হত্যা কৰিছিল 9টাকৈ নৰপিশাচে আৰু হত্যা কৰাৰ পিছৰে পৰা ন্যায় বিচাৰি হাবাথুৰি খাই আছিল পৰিয়ালটো কিন্তু আজি পৰ্যন্ত 2009ৰ পৰা 2024 পৰ্যন্ত ন্যায় পোৱা নাছিল কিন্তু 2024 চনত অৱশেষত এক ঐতিহাসিক ৰায় প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এই 9টাকৈ নৰপিশাচক হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা দেখিবলৈ পোৱা গৈছে যাৱজ্জীৱন কাৰাদণ্ড দিয়া দেখিবলৈ পোৱা গৈছে যাৰ পিছত এতিয়া যিটো ঘটনাৰ পিছত যি পৰিয়ালটোৱে যি দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি হাবাথুৰি খাই আছিল অৱশেষত সন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে